ও এতিয়াহে ভয় লাগিছে। ও ইমান দূৰ দোকানলৈ মই কেলে আহিছিলো বাৰু? ও বাবুলদা দোকানৰ পৰা হাউতকে কণীকেইটা লৈ যোৱা হেতেনে ভাল আছিলে। ও কেনেবাকে মই ঘৰলৈ গৈ থাকোতে বাটতে ভূতে পালে কি হ'ব বাৰু? ও ভাবিলে কিবা ভয় ভয়হে লাগিছেচোন। ঘৰৰ পৰা আহোঁতে আকৌ পোহৰে হৈ আছিলে। ইমান পুতুককে আজি এন্ধাৰ হৈ থাকিলে। আনকালেচোন ইমান সোনকালে এন্ধাৰ নহয়। আজি কিবা হওঁ বুলি হ'ল নে কিয়ে নেজানো, ভগৱানেহে জানে আৰু। মা, ও এইটো মুখৰ আগেদি চাউতকে কি পাৰ হৈ গ'লো? মই এতিয়া অকমান দেৰি আগত ভূতৰ কথা ভাবিছিলোহে। ভূতে কেনেবাকে শুনিয়ে পালে নেকি আকৌ? কি পাৰ হৈ গ'ল চাউতকে পতকে ধৰিব নোৱাৰিলোচোন। থুই থুই থুই, একো ভূত পেট নাহিবি দেই। যিমানে দেৰি হৈছে ঘৰটো সিমানে দূৰ দূৰহে লাগি গৈছে। পাপাও আগবাঢ়ি নহা হ'ল। পাপা অহাহেঁতেনো অকমান সাহসটো থাকিলেহেঁতেন। আনকালে আকৌ বাবুলদাৰ দোকানলৈ আহিলে টৰ্চডাল লৈ আগবাঢ়ি আহিব অকমান গধূলি হলে। আজি আকৌ ইমান দূৰলৈ আহিছো, এতিয়ালৈকে খবৰ খাতিয়ে নাই। ঐ ফটাকানি, ফটাকানি, ঐ ফটাকানি। ঐ শুনিছে? আপুনি ফটাকানিক মাতি আছে। ফটাকানি ঘৰত নাই নহয়। ফটাকানি ঘৰত নাই? এই সন্ধিয়াখন কলে গ'লো এইটো? কলে গ'ল মানে হেৰি, ভাত খাবলৈ একো নাই বোলো, অকল দালিকেইটা আছে। দালি অকমান বনাই বোলো ৰাতি সাঁজৰ কাৰণে ভাত খাবলৈ ডিমকে দুটামান আনগে যাচোন বুলি পঠিয়াইছিলো। এতিয়ালৈকেচোন ঘূৰি অহাই নাই। কি? দোকানলৈ গৈছিলে? কিমান দেৰি হ'ল যোৱা? অকমান পোহৰ পোহৰ হৈ থাকোতে গৈছিলে। দোকানলৈ গৈ জানো জহনিটো, এতিয়ালৈকে ঘূৰি অহাই নাই। তইও মানুহ মাৰিবি দেই। এই সন্ধিয়াখনো ল'ৰাটো দোকানলৈ পঠিয়াব লাগে নে? এনেই দেশ দুনিয়াই বেয়া। শুনিছে? এতিয়া এইবিলাক ভাল বেয়া বিচাৰ কৰি থাকি লাভ নাই আৰু। যাওকচোন যাওক, নহলে টৰ্চটো লৈ অকমান আগবাঢ়ি ওলাই যাওক। যা যা যা, টৰ্চটো আনগে যা। মই এই পালোৱানলৈ ফোন এটা কৰি লওঁ, দুইটাই বিচাৰি যাওঁচোন। এইবোৰে মানে মানুহ মাৰিব দেই। হেল্ল' হেল্ল', পালোৱান। কি? আপোনালোকো কম মানুহ নহয় দেই। এই সন্ধিয়াখনো ল'ৰাটো অকলে অকলেহে দোকানলৈ পঠিয়াই দিব লাগে নে? এনে দেশ দুনিয়াই বেয়া, সময় বেয়া চলি আছে, তাতে আকৌ গাঁৱত বাঘ ওলাইছে বুলি শুনিছো। এই সন্ধিয়াখনো পঠিয়াব লাগে নে? কাৰ দোকানলৈ গৈছিলে সেইটো পিছে গম পায় নে নাপায়? হয় নেকি? আহক আহক আহক, ওলাই আহক তেতিয়া, ময়ো এইপিনৰ পৰা গৈ আছো। এই জহনি যোৱা পালোৱানটোৱে ইমান দেৰি কি কৰিছে হয়? গৈ আছো বুলি কৈ মানুহটো এতিয়ালৈকে দেখা দেখিয়ে নাই যে। তাকেহে, এইকণ বাট আহোঁতেও তাৰ ইমান দেৰি লাগিছে নে? এই বেছি ৰাতি নাই হোৱা নহয়। এই পালোৱান ডাললৈ ৰৈ থকাতকে নহলে আপুনি অকলে আগবাঢ়ি যাওকচোন। ৰচোন ৰ অকমান ধৈৰ্য ধৰ, আহি পাবহি নহয়। এনেই গাঁৱত বাঘ ওলাইছে বুলি কোৱা শুনিছো, মোৰ হলে ভয় লাগে দেই। বাঘডালে আপোনাকে খাম খাম বুলি ৰৈ থকা নাই। সঁচাকে আজি ঘৰটো কেনেবাকে আঁতৰি গুচি গল নেকি হয়? ইমান দেৰি লাগিছে ঘৰ পোৱাগে নাই যে। আগতে ককা আইতাহঁতক কোৱা শুনো, এইটো সময়তহে হেনো ভূত পেটবোৰ বেছি ওলাই। কেনেবাকে যদি মোক ভূতে পাবলৈ হয় কি হব বাৰু? মায়ে পাপাই মোৰ অকল হাৰ্ডি গিডাল আৰু চাইকেলখনহে পাব আৰু। মানুহৰ মাংস চাংস বুলিবলৈ নেপাব আৰু। এইটোচোন বাঘ ওলাইছে। এইটো নহবাচোন। মোৰ এতিয়া কি হব বাৰু? এইটো ওচৰলৈহে আহিছে। এইপিনে নাহিবি। মই ভাবি আছিলো কেনেবাকে ভূতে পাব লাগিলে অকল মায়ে পাপাই মোৰ হাৰ্ডি গিডালহে পাব। এতিয়া এইকেইটা যিকেইটা পাইছে মোৰ হাৰ্ডি গিডালো চুবাই খাই পেলাব। কি হল আকৌ? মোৰ মাতটো নোবা হৈ গৈছে যে। এইটোচোন কমান্ডাৰ ওচৰলৈ আহি আছে। এইপিনে নাহিবি। বাঘ, তইও একদম ওচৰ পালেহিচোন। মই তহঁতক একো কৰা নাই নহয়, মোক যাবলৈ দে আৰু। মোৰ ভয় লাগিছে নহয়। কেলে ইমান ওচৰলৈ আহি আছে বাৰু? এই সেইগতে পলোৱাহে কথা। পাপা কলে গ'লা? আপুনি ইয়াতে ৰখি আছে যে? আপুনি যাব যাব বুলি মই অথনিৰ পৰা পদূলি বাটত ৰখি আছো। মই আকৌ তই আহিবিকে ৰখি আছো। বল বল বল, সোনকালে গৈ আহো বল। মই কেলে আপোনাক ফোনতে কোৱা নাই আপুনি ওলাই আহক, মই গৈ আছো বুলি? আহক আহক, এতিয়ালৈকে ল'ৰাটো আহি পোৱা নাই, আগবাঢ়ি যাওঁ অকমান আহক। আৰু নবয়েওনো এই সন্ধিয়া সময়তহে ল'ৰাটোক বাৰু দোকানলৈ পঠিয়াবলৈ পালে নে? গোটেই দিনটো কি কৰি আছিলে হয়? পালোৱান, কথা পিছত পাতিম। যোৱাচোন যোৱা, এতিয়া আগবাঢ়ি যোৱা। ভালেমান ৰাতি হল নহয়, এতিয়ালৈকে ল'ৰাটো আহিয়ে পোৱা নাই। মোৰ কিবা কিবিখনহে চিন্তা আহিছে আৰু মনলৈ। আহক ককাইদেউ, আহক আহক। কৃষ্ণ, হে ভগৱান, ল'ৰাটো একো অপায় মংগল নহলে হয় আৰু। ভালে কুশলে ঘৰলৈ ঘূৰি আহিলে হয় আৰু। নাই যাওঁ, ভগৱানকে চিন্তা কৰি গোসাঁই ঘৰতে মই চাকি এগছ জ্বলাই দিওঁগে। আমাৰ পাপাটো যে সঁচাকে কুম্ভকৰ্ণৰ গতে ইমান হব পাৰে দে। এই খুব গধূলি দিনৰ মানুহে ইমান নাক বজাই বজাই হুৱে নে? পাপা কি হল জহনি মৰা? পাপা, কথা এটা কওঁ, শুনাচোন, শুনা। কি কথা আকৌ কৈ থাক। মোৰ কাণখনে তোৰ মুখখনৰ ওচৰতে আছে। যিমান যি কবলৈ মন আছে কৈ থাক, মই শুনি থাকিম। পাপা, ফটাকানি বাপেকে এতিয়া তোমাৰ মোবাইললৈ ফোন কৰিছিলে। ফটাকানি হেনো নাই, হেৰালে। হেৰালে? ক'ত হেৰালে? ক'ত হেৰালে মানে হেৰি, সন্ধিয়া সময়তে হেনো মাকে ডিম আনিবলৈ দোকানলৈ পঠিয়াইছিলে। এতিয়া ইমান ৰাতি হল, এতিয়ালৈকে হেনো আহি ঘৰ পোৱাহিয়ে নাই। পাপা, ইমান ডাঙৰ কথাটো কলো তুমি একো নকলা, আকৌ শুইহে থাকিলা যে। ভাল গছত গৰু উঠা শাল গছে কাণ খজোৱা কথা কিছুমান কৈ থাকো। দোকানলৈ যোৱা মানুহটো ক'ত হেৰাব হয়? ক'ৰবাত তিনিআলিয়ে চাৰিআলিয়ে লগৰ ল'ৰা লগ পাই আড্ডা মাৰি আছে চাগে, কলে যাব?
আমাৰ পাপাটো কেনেকুৱা সঁচাকে ইমান ডাঙৰ ঘটনা এটা ঘটি গৈছে তেহেঁতৰ ঘৰত খবৰ দিছে যাব নোৱাৰে আকৌ বিচনাত লেবাই শুই আছে আমাৰ ঘৰত কিবা এটা হ'লে আকৌ সেই ফটাকানি মাক বাপেকে চবতকে আগতীয়াকে পায়হি ঘৰবোৰ কবাতে থাকে এই সব মানে কলে বা গ'ল কি বা কথা দোকানলৈ যোৱা মানুহ এতিয়ালৈকে নাই খবৰটো দিছে খবৰ এটা ল'বলৈ যোৱা হলনি আকৌ নাক বজাই বজাই শুই আছে ঐ তই বকলা মেলি নাথাকচোন বৰ ধুনীয়া টোপনি এটা আহিছে সপোন এটা দেখি আছিলো সপোনটো আধাখনীয়া কৰি দিলি টোপনিটোকে ভালকে যাবলৈ দেচোন শুই থাকা সপোন দেখি দেখি শুইয়ে থাকা তুমি আমাৰ ঘৰত কিবা এটা হ'লে খালি ফটাকানি হেঁতৰ হ'লে খবৰ দিলে তেহেঁতৰ মানুহ আহে নে নাহে তেতিয়া চাবা আচৰিত কথা নহয় ইমান পটককে ল'ৰাটো ক'ত কি হ'ল আকৌ জানো পাই কেনেকেহে কবি এতিয়া এই মাকৰ গাতো ভুল আছে নহয় এই সন্ধিয়া সময়তনো দোকানলৈ ল'ৰাটো পঠিয়াব লাগে কেলে জানেই আজিকালি দেশ দুনিয়াৰ কথা চিধাই আপুনি মাকৰ গাত দুখটো জাপি নিদিবচোন মাকে কিবা জানি বুজি ল'ৰাটো হেৰকগে বুলি দোকানলৈ পঠিয়াইছিলে নেকি হ'ব দে মাকক দুখ নিদিওঁ বাৰু মই এতিয়া ইয়াত কথা মহলা মাৰি থাকিলে ল'ৰা বিচাৰিবলৈ দেৰিয়ে হ'বগে মই আহিলো দে যিমান যি হলো এই মাইকী জাতটোৰ গাত দুখ বুলি ক'লে গা বেজ বেজাই যায় এই ল'ৰা ছোৱালীবোৰৰ পৰা মানে শান্তি নাই আৰু শান্তিমতে খাম বুলি খাচী মাংস অকণমান আনিলো ভাতকেইটাও ভালকে খাবলৈ নাপালো জকচোন জক মই ধুনীয়াকে বনাই থম আহি পানি খাবহি পাৰিব নহয় কি যে কথা কয় মানুহটোৱেও দেই কোন হেৰালে আৰু অলপ যাবি সন্ধিয়া ঘৰৰ পৰা ওলাই ক'লে কথা নুশুনা নহয় ফটাকানি হেৰালে বোলে কি ফটাকানি হেৰালে ইমান ডাঙৰ মানুহটো আকৌ কেনেকে হেৰালে এতিয়া তোক দেখুৱাই দিলেহে হ'ব মাকে দোকানলৈ ডিম আনিবলৈ পঠিয়াইছিলে বোলে ডিম আনিবলৈ যোৱা মানুহ এতিয়ালৈকে ঘৰ আহি পোৱাই নাই গোটেইখন বিচা কোচা লাগিছে ডাঙৰ কথা হ'লচোন মা পাপাৰ লগত ময়ো যোৱাহেঁতেনে ভাল আছিলেচোন তেতিয়া নালাগে তই আকৌ সেই বাপেৰৰ লগত ফটাকানি বিচাৰি যাব নালাগে এটা হেৰাতে গোটেইখন গণ্ডগোল লাগি গৈছে আকৌ তই বিচাৰি গৈ পানি হেৰাই থাক কেনেবাকে মোৰ পেটলৈকে ভাত নোযোৱা হ'ব নালাগে কিতাপ পঢ় গেজা ককাইদেউ এই এন্ধাৰ ৰাতিখন টৰ্চডাল হাতত লৈ আছে যে টৰ্চডাল জ্বলক আকৌ হয়তোন পাই মই টৰ্চটোৰ কথা পাহৰিয়ে গৈছিলো ল'ৰাটোৰ কথা চিন্তা কৰি থাকোতে এইপিনে কি হৈছে মোক মন কৰিবলৈ সময়ে হোৱা নাই তাকে হেপাই ককাইদেউ ইমানখন বিচাৰিলো এতিয়ালৈকে একো অনুসন্ধানে পোৱা নাই যে ক'লে গ'লগে বাৰু ল'ৰাটো জানো পাই মোৰ মাথাটোৱে কিবা কাম নকৰাহে লাগিছেগে আৰু নে কেনেবাকে কোনোবা লগৰ ল'ৰা ঘৰত গৈ সোমাই থকাগে নাইতো নাই সি তেনেকে নেযায় পালোৱান আজিলৈকে নোকোৱাকে কাৰো ঘৰত সি তেনেকে থকাগে নাই তেতিয়াহ'লে ক'লে যাব পাৰে বাৰু সি ফটাকানিক পোৱাই নাই নেকি নাই পোৱা আকৌ ক'লেনো গ'লগে পাই ল'ৰাটো কিনো হ'ল মোৰ কিবা মাথাটো গৰমহে লাগিছে আৰু তহঁতি ক'ত বিচাৰিলেগে হয় ক'ত বিচাৰিলেগে মানে ককাইদেউ এই তিনিআলি চকৰ পৰা একদম চাৰিআলিয়েদি হৈ গাঁওখন গোটেই এপাক বিচাৰি আহিলো নাই ক'তো একো গোন্ধই নাপালো তাই তহঁতৰ ঘৰৰ ওচৰ বলিনৰ দোকানখনত খবৰ এটা লৈ চাব লাগিছিলে তাৰ দোকানলৈ গৈছিলে নেকি আকৌ কেনেবাকে বলিন নহয় তাৰ নাম বাবুলহে বলিনে হওক বা বাবুলে হওক বৰ লগা কিবা এটা হ'লেই হৈছে আৰু তাৰ দোকানত খবৰ লৈছিলি নে নাই লোৱা পিছে তহঁতি ইমান ওচৰৰ দোকানখনলৈ অহাহেঁতেনচোন সি কেতিয়াবাই ঘৰ গৈ পালেহেঁতেন সেইটো নোহোৱা নহয় কিন্তু সি আজি দিনতো আমাৰ ঘৰলৈ নাই যোৱা কেনেবাকে ভেবেলাহেঁতৰ ঘৰত নহ'লে কণপিতৰহেঁতৰ ঘৰত গৈ সোমাই থকাগে নাইতো নাই নেযায় তেহেঁতৰ ঘৰলৈ যোৱাহেঁতেন মাকক কৈ থৈ গ'লহেঁতেন মাকে ডিম আনিবলৈহে পঠিয়াইছিলে ডিম আনিবলৈ যোৱা মানুহটো আকৌ সিহঁতৰ ঘৰলৈ কেলে যাব তেতিয়াহ'লে এটা কাম কৰোঁ ব'ল তহঁতি তিনিআলি চকৰ পৰাই চাৰিআলিয়ে হয় এপাক গাঁওখনহে ঘূৰিছ মাজতো নাই ঘূৰা এবাৰ মাজে মাজে ঘূৰি চাচোন ব'ল কেনেবাকে মাজতে ক'ৰবাত কিবা অসুবিধাত পৰি আছে নেকি আকৌ ঠিক কৈছে কিন্তু ব'লক গাঁৱৰ মাজে মাজে গৈ চাওঁচোন এই বাবুলদাৰ দোকানৰ পৰাই আগলৈ আৰু এখন নতুনকৈ দোকান খুলিছিলে নহয় কেনেবাকে সেইখনলৈ আহি পানি তাতে বহি থকা নাইতো ব'লচোন ব'ল ল'ৰাটো একো নহ'লে হয় আৰু ভালে কুশলে ঘৰ ওলালেগে হয় আৰু কৃষ্ণ ভগৱান আহ গাঁৱতে ল'ৰাটো ক'ত কি হ'ব হয় কিবা এটা অসুবিধাত পৰি ক'ৰবাত সি ফচিহে গৈছে মোৰ আইডিয়া ব'লক এইকেইটাই বৰ বেলেগকে পিছা কৰিছেচোন এইকেইটা আজি মোক পাব লাগিলে বখলিয়াব খাটাং কৃষ্ণ হে শিৱ বাবা ৰক্ষা কৰা এই বাঘকেইটা পৰা ৰক্ষা কৰা এইটোচোন লটৰি কাউণ্টাৰ যি হ'লে হওক এই ঘৰটোৰ ভিতৰতে লুকাই দিওঁ নেকি মানুহে এনেও কয়চোন চৰণেহে জানে বোলে মৰণৰ ঠাই আয়ুষত যদি চাউল আছে বাচিম আৰু মৰিবলগীয়া থাকিলে মৰিম আৰু শিৱ বাবাকে চিন্তা কৰি এই ঘৰটোতে সোমাই দিয়া ভাল হ'ব বছ চাইকেলখন চাইড কৰিলো যেতিয়া এইবাৰ মই লটৰি কাউণ্টাৰটোতে লুকাই দিয়া ভাল হ'ব বাঘকেইটা নহ'লে যি ৰকমহে মোক খেদি আহিছে এহেঁতৰ মুখৰ আগৰ পৰা নহ'লে বচা দিগদাৰ আছে কৃষ্ণ বাঘকেইটা মুখৰ আগৰ পৰা ভাল বাচিলো দেই লটৰি ঘৰটোত সোমালো বুলিহে মোক নেদেখিলে নহ'লে আজি এইকেইটাই মোক পোৱাহেঁতেন বখলিয়াই পেলালেহেঁতেন বাচিলো হয় বাঘকেইটাচোন যোনপিনে গৈছে এতিয়া আকৌ মই সেইপিনে যাব লাগিব ঘৰলৈ কি কৰোঁ বাৰু এতিয়া নাই বাঘৰ মুখৰ আগত পৰি মৰাতকে আজি ৰাতিটো মই ইয়াতে থাকি যোৱাই ভাল হ'ব কাষতে এনে শিৱ বাবা আছে ভূতলৈও ভয় নাই কৃষ্ণ শিৱ বাবা ৰাতিটো ভালে কুশলে পাৰ কৰিবা পালোৱান গোটেই গাঁওখন ঘূৰি শেষে কৰিলোচোন ল'ৰাটো ক'তো বিচাৰি নাপালো যে সঁচাকে কি হ'ল বাৰু ইয়াৰ লগত
জানো দেই ককাইদেউ, মই একো ধৰিবই পৰা নাই হলে দেই, কি যে হ'ল ল'ৰাটো। ঐ ফটাকানিক তই ৰাতিপুৱা দম চম দিছিলি নেকি আকৌ? নাই দিয়া নাই দিয়া, কেলে দম দিম বাৰু? ঐ ককাইদেউ, ইয়াতচোন চাইকেল এখন আছে, আৰু এই চাইকেলখন ফটাকানি ভাগৰ পাইচোন। হয়তো এইটো আমাৰ ল'ৰাটো ভাগৰ চাইকেলখনটোন। এইটোৱে চাইকেলখন ইয়াত থৈ মানুহটো কলে গ'ল আকৌ? তাকেতো ককাইদেউ, চাইকেলখন ইয়াত থৈ মানুহটো নাই যে, এই ৰাতিখন সি কলে গ'লগে? পালোৱান, মোৰ ল'ৰাটোৰ লগত কি হ'ল বাৰু? ৰ'বচোন ৰ'ব ককাইদেউ, এনে কন্দা কটাখন নলগাব, চাইকেলখন ইয়াতে থৈ দিয়া মানুহটো বা কলে গ'ল? ককাইদেউ, আপোনালোকে কিবা মাত এটা শুনিলে নাই? শুনিলো, কিবা মানুহৰ নাক বজা নিচিনা শব্দ এটা শুনিলো। ময়ো শুনিলো। ককাইদেউ, এই ঘৰটোৰ পৰাই মাতটো আহিছে হপাইচোন, ইয়াতে কেনেবাকে শুই আছে নেকি আকৌ এইটো? পালোৱান, চাচোন চা, সোমাই পানী চা, ইয়াতে কেনেবাকে শুই আছে নেকি? ককাইদেউ, কি হ'ল এইটো ইয়াত পুৰা নাক বজাই বজাই শুই আছেচোন। হে হয়তো ই আকৌ ইয়াত কেলে শুই আছে? ফটাকানি ফটাকানি তোমালোকে আহিলা, মইতো ভাবিছিলো আজি তোমালোকক দেখিয়ে নাপাম নেকি আৰু। ফটাকানি কন্দা কটাখন কেলে কৰিছা? কি হৈছিলেনো? চাহ পিনে ওলাই আহাচোন, ওলাই আহা। ফটাকানি ওলাই আছোন, ময়ো আছো নহয়, বাহিৰলৈ ওলাই আহ, কোনে কি কৰিব? ফটাকানি কেলে কান্দিছা? কি হৈছিলে? তুমি ইয়াত সোমাই আছিলা যে? পালোৱান দা, মই দোকানলৈ আহোতে বাটতে মোক যি ডাঙৰ ডাঙৰ বাঘ দুটাই পালে। তাৰপিছত কি হব, মই চাইকেল পুৰা টিকাত দাঙি দাঙি মাৰিছো। বাঘকেইটা যি মস্ত মস্ত বাঘ, এনেকুৱা মোক গুলি খেদা দিছে গম পাইছেনে? মই সিহঁতৰ আগত তম দিবই পৰা নাই একো। কৃষ্ণ ওপৰলাই তোক বচাই ৰাখিলে যে দেই ফটাকানি। তাৰপিছত কি হ'ল? তাৰপিছত কি হব, মই পলাই আহোতে ঘপককে এই ঘৰটো দেখা পালো। মই চিন্তা কৰিলো এতিয়া যি দেখিছো সিহঁতৰ আগৰ পৰা বচাৰ কোনো চান্সে নাই, সেইটো কাৰণে চাইকেলখন চাইডতে থৈ ঘৰটোতে সোমাই থাকিলো। ভাল, তুমি সেইটো সময়ত উপস্থিত বুদ্ধিটো মনলৈ আনিলা দেই ফটাকানি। তাৰপিছত বাঘকেইটা কলে গ'লগে? মই ঘৰটোত সোমাই দিয়াৰ পিছত এই আগফালে যোৱাই গম পালো, কিন্তু কেনি গ'লগে মই ওলাই চাবলৈ সাহস নকৰিলো আৰু, কেনি গ'ল আৰু। হ'ব দিয়া, এতিয়া কন্দা কটাখন কৰিব নালাগে, আমি পালোহি নহয়। ব'লা ফটাকানি, এতিয়া ঘৰলৈ যাওঁগে ব'লা। ককাইদেউ যাওক, চাইকেলখন আপুনিয়ে লৈ আহক। চাইকেলখন মই লৈ আহো। ফটাকানি, এতিয়া কন্দা কটাখন কৰিব নালাগে, অথ আমি বাপেৰেহে পালোহি নহয়, এতিয়াতো কোনেও একো কৰিব নোৱাৰে। বল ঘৰলৈ যাওঁগে বল। মই যিটো ভয় খাইছো আজি। হ'ব দিয়া, এতিয়াহে ভয় চয় কৰিব নালাগে, ব'লা ঘৰলৈ যাওঁ ব'লা। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিবলৈ অকণমানো নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।